বিধায়ক মৃণালৰ বাক্যবাণে জ্বলাইছে ৰাজ্য। বিধায়কৰ মুখত উজনি নামনিৰ ভেদাভেদ কিয়? এইবাৰ বিজেপি বিধায়কৰ উজনি নামনি বিতৰ্ক। বিজেপি কৰ্মীৰ গোচৰ বিজেপি বিধায়কৰ বিৰুদ্ধে। উজনি নামনি ভেদাভেদ কৰি বিপদত খুমটাইৰ বিধায়ক। এজাহাৰ দাখিলৰ পিছতেই মুখ খুলিছে মৃণাল শইকীয়াই। প্ৰথমে কেইটামান মন্তব্য শুনাই লৈছো। বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে নামনিৰ প্ৰান্তে প্ৰান্তে গোচৰ। বিধায়ক এজন হৈ এনেকুৱা ধৰণৰ মন্তব্য সঁচাকৈ গৰিহণাৰ যোগ্য। আমি অভিভক্ত গোৱালপাৰা আক্ৰাছু তৰফৰ পৰা ইয়াত বহুত ধিক্কাৰ জনাইছোঁ। উজনি অসমৰ চাহপাত দি আমাৰ কমতাপুৰ ৰাজ্যখন চলাব, আমি এই মন্তব্যক আমি ধিক্কাৰ জনাইছোঁ। উজনি অসমে নামনি অসমক চলাই থকা বুলি কৈছে, যাৰ কাৰণে আমাৰ নামনি অসমৰ সেইটো কোনো ধৰণে গ্ৰহণযোগ্য হিচাপে গ্ৰহণ নকৰে। যাৰ কাৰণে আজি বঙাইগাঁও জিলাৰ শ্ৰীমন্ত শংকৰদেৱ যুৱ মঞ্চৰ পৰা মই সাধাৰণ সম্পাদক হিচাপে আজি আপোনাৰ ওচৰত এখন এজাহাৰ দাখিল কৰিব আহিছোঁ অভাৰপীড়িত। বিধায়কৰ মুখত উজনি নামনি প্ৰসংগৰ পিছতে জাঙুৰ খাই উঠিছে সমগ্ৰ ৰাজ্য। নামনি অসমৰ বিভিন্ন প্ৰান্তত গোচৰ ৰুজু কৰিছে বহু দল সংগঠনে। কেওফালে ধিক্কাৰ গৰিহণা। কি কৈছিল বিধায়কজনে? বিধায়কজনৰ মন্তব্য আছিল, উজনি অসমত সকলো আছে, উজনি অসমৰ মানুহৰ প্ৰাইড আছে। নামনি অসমৰ দৰে নহয় উজনি অসম। উজনিৰ চাহ তেল কয়লাৰে চলে নামনি। বিধায়কৰ এই মন্তব্যত সৰ্বত্ৰে প্ৰতিক্ৰিয়া। অৱশেষত মুখ খুলিছে মৃণাল শইকীয়াই। বিধায়কজনৰ মতে উজনি নামনিৰ বিতৰ্ক উদ্দেশ্য প্ৰণোদিত। মই একটু আৰম্ভ কৰা নাই, বেলেগহে আৰম্ভ হৈছে এই ষড়যন্ত্ৰকাৰীকেইটাই। সিহঁতে কিমান নিকৃষ্ট মানুহ। এইটো ডাঙৰ এটা কনস্পিৰেচি যে এই গৌৰৱ গগৈৰ ইছ্যুটো তল পেলাবলৈ এইটো এটা আনিছে, লগতে উজনিৰ প্ৰতি ঘৃণাৰ এটা ভাৱ আনিবলৈ এছামে চক্ৰান্ত কৰিছে। সঁচাকৈ আমাক লোৱাৰ আছামক তেওঁ অপমান কৰিছে নেকি? যদি তেনেকৈ কোনোবাই দুখ পাইছে তাৰ কাৰণে মই দুখিত, মই তেওঁলোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী। কিন্তু যিসকলে কাৰোবাৰ প্ৰৰোচনাত পৰি এই বস্তুটো বিষ বাষ্পটো সুমুৱাই দিছে, তেখেতসকলক মই সকীয়াই দিছোঁ যে তেখেতসকলে এনেকৈ কাৰোবাৰ পৰা কিবা লৈ পেলাই এটা ষড়যন্ত্ৰত মিলিত হৈ এনেকুৱা কৰিলে কিন্তু এই ভাৱটো বেছি জাগিবহে। এই বিতৰ্কৰ সৃষ্টি কিয় হৈছিল? বিধায়কজনে দিলে তাৰ সংজ্ঞা। যোৰহাটৰ পৰা গৌৰৱ গগৈ বিজয়ী হোৱাৰ বাবেই মৃণাল শইকীয়াই শুভেচ্ছা দিছিল গৌৰৱ গগৈক। গৌৰৱ গগৈক শুভেচ্ছা দিয়া বিতৰ্ক তল পেলাবলৈ এই বিতৰ্কৰ সৃষ্টি। বিধায়কজনৰ মতে গৌৰৱ গগৈক নামনিৰ মন্ত্ৰী বিধায়কে গালি দিয়াৰ বাবে পৰাজিত হৈছিল বিজেপি প্ৰাৰ্থী। নিৰ্বাচনৰ প্ৰচাৰৰ সলনি একাংশ বিজেপি নেতা ব্যস্ত হৈছিল গৌৰৱ গগৈক গালি গালাজ কৰাত। যোৰহাটৰ নিচিনা এটা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী কেনেকৈ হাৰিলে মই তাৰ এটা বিশ্লেষণ দিব ধৰিছিলোঁ। যে এইফালৰ মানুহে ইফালৰ মানুহ আহিলে যে ইমান বেয়াকৈ গালি পাৰিলে। মই কেম্পেইনৰ কথা কোৱা নাছিলোঁ যে তেখেতসকলে আহি কেম্পেইন কৰাৰ কাৰণে হাৰিলে। মই কৈছিলোঁ যে তেখেতসকল আহি যদি এজন প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰক ৰাতিপুৱাৰ পৰা গধূলিকৈ বিভিন্নজনে গালি পাৰি থাকে, তেতিয়া তেখেতসকলে সেই গালি পৰাৰ কাৰণে এইসকল মানুহৰ এটা বহু মানুহ বিজেপি মানুহৰ এটা স্বাভিমান আহি গ'ল। এই বিতৰ্কৰ পিছতো সেও মনা নাই বিধায়ক মৃণাল শইকীয়াই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উপদেশো দিলে বিধায়কজনে। মুখ্যমন্ত্ৰীৰ বিপদ আহিব সোঁৱে বাওঁৱে থকা সকলৰ পৰাই। তাৰোপৰি নেতা কেনেকুৱা হ'ব লাগে ক'লে মৃণাল শইকীয়াই। তেখেতৰ জনপ্ৰিয়তাত যিসকলে তেওঁলোকো সমানেই জনপ্ৰিয় হ'ম বুলি যিখন জখলা বগাইছে, তেখেতৰ কাণত ভুন ভুনকৈ বেলেগক তেওঁৰ পৰা আঁতৰাইছে, প্ৰকৃত মানুহবিলাকক তেওঁৱে এদিন শলঠেকত পৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতৰ কাণত ভুন ভুনোৱা মানুহখিনিৰ পৰা তেখেতে সাৱধান হওক। কাৰণ প্ৰত্যেকজন লিডাৰৰ ডাউনফলত কিন্তু পাব্লিক নাই, তেওঁৰ আশে পাশে থকা চাইক'ফেন্সবিলাকহে থাকে। আৰু নেতা এনেকুৱা হ'ব নালাগে যে মই যি ভাল পাম সেইটোৱে মোক সকলোৱে কওক। বিতৰ্কিত বিজেপি নেতা মৃণাল শইকীয়াৰ মন্তব্যক লৈ ৰাজ্যজুৰি সৃষ্টি হোৱা চৰ্চাৰ পিছতে শইকীয়াৰ স্পষ্টীকৰণে এই বিতৰ্ক মাৰ নিয়াই নে জুই জ্বলাই সেয়া হ'ব লক্ষণীয়। ব্যুৰ' ৰিপৰ্ট NKTV+।